So, hello everyone. তোমালোকে 2026 বিএড এন্ট্ৰেন্স দিবলৈ এখন ভাল কিতাপ ৰাইট বুক এখন বিচাৰি আছা নেকি? So this video is for you. তোমালোকক আজি কিতাপ এখন দেখুৱাম। ব'লা আমি আৰম্ভ কৰিছো। কিতাপখন মোক নিজক অলপমান সৰু কৰি লওঁ যাতে তোমালোকে কিতাপখন দেখিবলৈ পোৱা। So this is the master guidebook for BEd entrance 2026. এইখনত গুৱাহাটী ইউনিভাৰ্চিটিৰ লগতে অসমৰ আন প্ৰত্যেকখন ইউনিভাৰ্চিটিৰ সিলেবাস সামৰি লোৱা হৈছে। টপিকসমূহ আমি ইয়াত দেখিবলৈ পাইছো। অকণমান কন্টেন্টৰ ফালে যদি আমি চকু ফুৰাওঁ বেয়া দেখিবলৈ পাইছো গুৱাহাটী ইউনিভাৰ্চিটিৰ সিলেবাস অলৰেডি কিতাপখনত ইনক্লুডেড আছে নেটত বিচাৰি ফুৰিবলগীয়া নাই বাকি ইপিনে কন্টেন্টছ যদি আমি চাওঁ ইণ্ডিয়ান এডুকেশ্যনৰ ওপৰত প্ৰত্যেকটো টপিক এনইপি হৈ গ'ল ইউনিভাৰ্চেলাইজেশ্যন অফ এলিমেণ্টাৰী এডুকেশ্যন SSA RMSA এই ধৰণৰ যিসমূহ প্ৰশ্ন আহে তাৰ লগতে এডুকেশ্যন ডেভেলপমেণ্ট প্ৰগ্ৰাম যোনবোৰ সিলেবাসত উল্লেখ নাই কিন্তু প্ৰশ্ন আহে যেনেকৈ আমাৰ স্বয়ম হৈ গ'ল PM3 হৈ গ'ল বিদ্যাঞ্জলি স্কিম হৈ গ'ল আৰু অনেক আছে এই ধৰণৰ ঠিক আছে প্ৰায় 80টা মান টপিক আছে সকলোবোৰ লগত MCQ কনসেপ্ট থিওৰি প্লাস MCQ এই কিতাপখনত দেখিবলৈ পোৱা যায় এথিক্স এণ্ড টিচিং এপ্টিটিউডৰ ওপৰত চেপ্টাৰ ৱাইজ আছে কনসেপ্ট প্লাস MCQ জেনাৰেল নলেজ ইংলিছৰ প্ৰশ্ন আছে প্ৰেক্টিছ কৰিবলৈ মেথছৰ চেপ্টাৰ ৱাইজ কুৱেশ্যনছ আছে যথেষ্টখিনি প্ৰেক্টিছ কৰিবলৈ ৰিজনিং আছে আৰু আটাইতকৈ ভাল লগাটো হৈছে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ ক'তো বিচাৰি ফুৰিবলগীয়া নাই সলভড প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনছ এই কিতাপখনত দিয়া আছে বৰ্তমান ডিব্ৰুগড় ইউনিভাৰ্চিটি আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ সলভড প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনসমূহ এয়া দেখিবলৈ পাইছো স্ক্ৰীনত এই কিতাপখনতে দিয়া আছে ঠিক আছে বাকি আমি কিতাপখন চালো এই ধৰণে চেপ্টাৰসমূহ আছে চেম্পল লাগিলে বা কিবা লাগিলে বেছি ইনফৰমেশ্যন লাগিলে ইবুক আকাৰে এই কিতাপখন পাব্লিছ হৈছে ঠিক আছে যিসকলক প্ৰয়োজন হয় ইবুক আকাৰে পাব্লিছ হৈছে কেপশ্যনত বা কৰবাত নম্বৰ দিয়া থাকিব ঠিক আছে তাত আপোনালোকে হোৱাটছএপ কৰিব এখন কিতাপ আপোনালোকে ল'ব পাৰিব নিজৰ বিএড এন্ট্ৰেন্স ভালকৈ প্ৰিপাৰেচন কৰাৰ কাৰণে সুবিধাজনক হ'ব থ্যাংক ইউ